আৰু শিৱসাগৰীয়া ৰাইজৰ কোনো ধৰণৰ ঐতিহ্যৰ প্ৰতি সন্মান নথকাৰ কাৰণে ঐতিহাসিক যমুনাখনত যিদৰে বেদখল হৈছে, যিদৰে যমুনাখনৰ পানীখিনি জলৰাশিখিনি কমি গৈছে আৰু সেই কমি যোৱা জলৰাশিখিনি এদিন পুখুৰীটোৰ পানীখিনি শুকুৱাই পেলাব আৰু শিৱসাগৰ পুখুৰীৰ পানী শুকুৱাই পেলোৱাৰ লগে লগে এই ইয়াত ঐতিহ্য হিচাপে জিলিকা এই তিনিটা সম্পদলৈ ভাবুকি কঢ়িয়াই আনিব। আৰু মই ঐতিহ্যৰ দৃষ্টিকোণৰ ফালৰ পৰা যদি চাওঁ, ই এটা ভয়ংকৰ কথা আমাৰ মনৰ মগজুত ক্ৰীড়া কৰি আছে। আৰু যদি সনাতনী সভ্যতা সংস্কৃতিৰ যদি দৃষ্টিকোণৰ পৰা আমি চাওঁ, এই পীঠস্থানত যদি এই সনাতনী সভ্যতা সংস্কৃতি অনাদি অনন্তকালৰ কাৰণে জীয়াই থাকিব লাগে, তেতিয়াহ'লে ঐতিহাসিক যমুনাখন বেদখল মুক্ত কৰিব লাগিব। চৰকাৰৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য আছে, শিৱসাগৰ জিলা প্ৰশাসনৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য আছে। আৰু অতি সোনকালে তেখেতলোকে যদি ঐতিহাসিক যমুনাখনৰ বেদখল মুক্ত নকৰে, তেতিয়াহ'লে কোনোবা নহয় কোনোবা এদিন এই দৌলটো অস্তিত্বৰ গ্ৰাহত পৰিব আৰু আমি আড়ম্বৰপূৰ্ণভাৱে এই ধৰণৰ অনুষ্ঠান আমি ইয়াত আয়োজন কৰিব নোৱাৰিম। সুবিধা পাইছোঁ, মঞ্চত দুজনকে ব্যক্তি আছে, দক্ষ মন্ত্ৰী আছে, অসম চৰকাৰৰ সমাজখনৰ কথা ভাবে ইমান সুন্দৰভাৱে সবলীলভাৱে তেখেতে বক্তব্য আগবঢ়ালে। বহুত সময় ৰখি আছোঁ। মই দাদাক কৈছোঁ যে দাদা ইমান ধুনীয়া কথাখিনি কৈছে আৰু সকলো ৰাইজে ইমান মন্ত্ৰমুগ্ধভাৱে কথাখিনি শুনিছে। ডেভেলপমেণ্টৰ পৰা আদি কৰি ৰিলিজিয়াছ টুৰিজিমৰ পৰা আদি কৰি দল সংগঠনৰ যিটো জাতীয়তাবাদৰ পৰা আদি কৰি সকলোবিলাক কথা ইমানো পৰিস্ফুটভাৱে কৈছে। এই কথাবিলাক শিৱসাগৰীয়া ৰাইজে নিজৰ মন আৰু মগজুত লৈছে বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজে মনৰ মগজুত এই কথাবিলাক লৈ গৈছে। আমিও এটা চিন্তা আপোনালোকৰ মাজত আমি এৰি দিব বিচাৰিছোঁ যে শিৱসাগৰ যি ঐতিহ্য সম্প্ৰীতিৰ যি স্থলী, এই স্থলীৰ পৰাই পুনৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো যাতে ঠন ধৰি উঠে, তাৰ কাৰণে সকলোৱে একতা আৰু সমন্বয়ে আমি কাম কৰিব লাগিব। শিৱসাগৰত থকা ঐতিহাসিক প্ৰাচীন কীৰ্তিচিহ্নসমূহ যি ধ্বংসৰ গৰালৈ গতি কৰিছে, সেইবিলাক বেদখল মুক্ত কৰি শিৱসাগৰ টুৰিজিম হাব হিচাপে গঠন কৰিব লাগিব। শিৱসাগৰত বেলেগ কৰিবলগীয়া নাই, ONC তেল নহ'লে গুচি যাব বেলেগ কথা, কিন্তু শিৱসাগৰত যদি আমি টুৰিষ্ট হাব হিচাপে যদি আমি গঠন কৰিব পাৰোঁ, গঢ়ি দিব পাৰোঁ, তেতিয়াহ'লে হাজাৰ হাজাৰ নিবনুৱা সংস্থাপিত হ'ব আৰু শিৱসাগৰখন চাবলৈ দেশী বিদেশী পৰ্যটকেৰে ভৰি পৰিব। মই পুনৰবাৰ এই মঞ্চত উপস্থিত প্ৰতিজন শ্ৰদ্ধালুক মই নমস্কাৰ জনাইছোঁ আৰু তেখেতলোকক ইয়াত আহি উপস্থিত হৈ আমাক দুআষাৰ কথা কৈ আলপুত কৰাৰ কাৰণে তেখেতলোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাক আশা কৰিছোঁ যে অহা বছৰ শ্ৰী শ্ৰী যি মহাশিৱৰাত্ৰি যি উৎসৱ আৰু মেলা ইয়াত আৰম্ভ হ'ব, সেই মেলা আন্তৰ্জাতিক পৰ্যায়লৈ যাওক, আয়ুক্ত মহোদয়ে উদ্যোগ লওক, মুখ্যমন্ত্ৰী মহোদয় এজন দক্ষ মুখ্যমন্ত্ৰী, অসমৰ ৰাইজে ভাল পায়, তেওঁ দক্ষতাৰ কথা সকলোৱে কয়। যে আমিও স্বীকাৰ কৰিছোঁ যে বহুখিনি ক্ষেত্ৰত মতবিৰোধ থাকিব, মত পাৰ্থক্য থাকিব পাৰে, কিন্তু যিবিলাক কাম জাতিটোৰ কাৰণে কৰিছে, যিবিলাক কাম অসম আৰু অসমীয়াৰ উন্নতিৰ হকে কৰিছে, সেই কামবিলাকৰ আমি তেখেতক প্ৰশংসা কৰাত কোনো অসুবিধা নাই। সেইটো মুকলি মঞ্চত আমি হাজাৰ নহয় লাখ মানুহৰ আগত আমি মুকলি মনেৰে কৰিব পাৰোঁ। কাৰণ মুখ্যমন্ত্ৰীজনে এটা বাৰ্তা আমি ইয়াৰ পৰা দাদাক দিব কৈছোঁ যে আপুনি বাৰ্তাটো দিয়ক যে অহা বছৰ চৰকাৰী পৃষ্ঠপোষকতাত ঐতিহাসিক শিৱদৌলৰ এই শিৱৰাত্ৰি মেলাই যাতে আন্তঃৰাজ্যিক পৰ্যায় পায়, তাৰ কাৰণে তেখেতলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। ইয়াত মেকানিজিমটো তেখেতলোকে বনাই দিয়ক। প্ৰশাসন বিষয়া আছে, দক্ষ প্ৰশাসনিক বিষয়া আয়ুষ গৰ্গ ডাঙৰীয়া আছে, তেখেতৰ নেতৃত্বত সমীৰণ ফুকন ডাঙৰীয়া আছে, শৰৎ দা আছে, সমাৰজ্যোতি মহন্ত ছাৰ আছে, সব্যশ্ৰী মহন্ত ছাৰ আছে, এনামুদ্দিন আহমেদ ডাঙৰীয়া আছে। আৰু তেখেতলোক সকলোৰে মতবিলাক লৈ কেনেকৈ শিৱসাগৰক নতুনকৈ সজাব পাৰি, এই মেলাখনে কেনেকৈ ৰিলিজিয়াছ টুৰিজিম ছেক্টৰটোত আমি লৈ আহিব পাৰোঁ, তাৰ কাৰণে সকলোৱে কাম কৰিব লাগিব। আৰু শিৱসাগৰ উন্নতিয়ে সকলোৱে যেতিয়া হাতে হাত ধৰি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে যেতিয়া কাম কৰিম, তেতিয়া শিৱসাগৰৰ উন্নতি হ'ব। আৰু শিৱসাগৰৰ উন্নতি হোৱা মানে এখন জিলা আগবাঢ়ি যোৱা মানে অসমখন উন্নতি হোৱা, আৰু অসমখন ৰাজ্য হিচাপে উন্নতি হোৱা মানে ৰাষ্ট্ৰৰ উন্নতি হোৱা। গতিকে পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই মেলাখনৰ লগত জড়িত শিৱসাগৰ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, পৌৰসভাকে ধৰি প্ৰতিটো বিভাগকে ধন্যবাদ জ্ঞাপন কৰি মোৰ ক'বলগীয়া দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। আজি এই সভাখন ইমানতে সমাপ্ত হ'ল বুলি ঘোষণা কৰিছোঁ।